হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে, জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে, তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 গুৱাহাটী কোম্পানী প্ৰাইভেট জবছ আছাম প্ৰাইভেট জব। তো বহুকেইটা ভাল ভাল পোষ্ট লৈ আহিছোঁ আজি পুনৰ। আপোনালোকে যদি প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আজি এই ভিডিঅ'টোত যিকেইটা পোষ্ট মুকলি কৰা হৈছে, এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ। মই আপোনালোকৰ কাৰণে কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। মই প্ৰতিটো ভিডিঅ'তে প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে দিওঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগতে নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে, আৰ্জেণ্টলি ৰিকুৱেৰ্ড ফৰ বটিক ইন গুৱাহাটী। গুৱাহাটী এখন বটিক ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে চেলছ এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে। মহিলাসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেটলৈকে বিচৰা হৈছে। তো যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে বা গ্ৰেজুৱেট কৰিলে, তেওঁলোকে এই পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয়, আবেদন কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ন' এপ্লিকেশ্যন ফিজ। পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে' কৰিব নালাগে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব, ইয়াতে মেনশ্যন কৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 8638648673, এই নম্বৰটোত হোৱাটছআপৰ যোগেৰে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে, ৰিয়েল ইষ্টেট কোম্পানী গুৱাহাটী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। গুৱাহাটীত থকা ৰিয়েল ইষ্টেট কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে। প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে চেলছ মেনেজাৰৰ বিভাগত আৰু ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে চেলছ এক্সিকিউটিভ বিভাগত। ছেকেণ্ড পোষ্টটো চেলছ এক্সিকিউটিভ বিভাগত মুকলি কৰিছে। শিক্ষাগত অৰ্হতা এই পোষ্টকেইটাৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে আৰু ইয়াৰ কাৰণে যদি আবেদন কৰিব বিচাৰে, আপোনালোকে 1 টকাও পে' কৰিব নালাগে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব। ন' এপ্লিকেশ্যন ফিজ। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, ইয়াতে মেনশ্যন কৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 9395103023, এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে, আৰ্জেণ্টলি হিয়াৰিং। পোষ্ট মুকলি কৰা হৈছে কম্পিউটাৰ অপাৰেটৰ বিভাগত, হেভিং ভেৰি গুড ছিষ্টেম নলেজ। তো এই পোষ্টটোৰ কাৰণে কম্পিউটাৰৰ ওপৰত ভেৰি গুড মানে যথেষ্ট পৰিমাণৰ ভাল ছিষ্টেমৰ ওপৰত নলেজ বিচৰা হৈছে। ন' এপ্লিকেশ্যন ফিজ। পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে' কৰিব নালাগে, ইয়াতে মেনশ্যন কৰা হৈছে, ফ্ৰীকৈ আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব আৰু এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে 9678057422, এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে, সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ, এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত যদি ধন দাবী কৰা হয়, 1 টকাও পে' নকৰিব। ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে, ধনচিৰি ভেলী পাব্লিক স্কুল নুমলীগড়। নুমলীগড়ত থকা ধনশিৰি
ভেলি পাব্লিক স্কুলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে টিজিটি সোশ্যাল সায়েন্স পঢ়াব পৰাকৈ টিজিটি শিক্ষকৰ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী অৰ ইকুইভেলেন্ট ইন দা concerned subject with a last 50% mark for any recognized university institute B.Ed. তো B.Ed কৰা ক্যান্ডিডেট বিচাৰিছে লগতে 50% থাকিব লাগিব আপোনালোকৰ আৰু বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব Experience বিচাৰিছে must have a excellent communication skill and subject knowledge minimum 1 year experience বিচৰা হৈছে CBSE স্কুলত কাম কৰা 1 বছৰ minimum experience বিচাৰিছে আৰু ইয়াতে excellent communication skill আৰু subject knowledge বিচৰা হৈছে No application fees পোষ্টটো আবেদন কৰাব আপোনালোকে 1 টকাও পে কৰিব নালাগে ফ্ৰী কে আবেদন কৰিব পাৰিব পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 6900439476 এই নম্বৰটো যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি এড কৰি দিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 22 নৱেম্বৰলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জ্যোতি ফাৰ্মাচিউটিকেলছ গুৱাহাটীত থকা জ্যোতি ফাৰ্মাচিউটিকেল কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰিছে ইয়াতে পোষ্ট মুকলি কৰা হৈছে বিলিং এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে আৰু স্যালাৰি দিয়া হ'ব নিগেটিবল কিমান টকা দৰমহা দিয়া হ'ব এতে মেনশন কৰা হোৱা নাই যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি পাই যাব যদি আপোনালোকে জ্যোতি ফাৰ্মাচিউটিকেলত জব কৰিব বিচাৰে বিলিং এক্সিকিউটিভ বিভাগত তো এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব Age limit not more than 35 years 35 বছৰতকৈ অধিক হ'ব নোৱাৰিব শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিকম বিচৰা হৈছে যোনসকলে বিকম কৰিলে তেওঁলোকে প্ৰিফেৰেবলি পাই যাব এক্সপেৰিয়েন্স মিনিমাম 2 বছৰ হেভিং এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰ লগতে নলেজ বিচাৰিছে বেসিক নলেজ অফ টেলি প্ৰাইম বেসিক নলেজ অফ একাউন্টস এণ্ড ইনভেন্টৰী ইন টেলি প্ৰাইম ডাটা এন্ট্ৰি Basic knowledge of GST আৰু software related billing work এইখিনিৰ ওপৰত আপোনালোকৰ যথেষ্টখিনি ভাল নলেজ বিচৰা হৈছে সো গুটেখিনি আপোনালোকে ভালদৰে চাই ল'ব যদি এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব এই পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকে 1 টকাও পে কৰিব নালাগে 1 টকাও ভৰিব নালাগে ফ্ৰী কে আবেদন কৰিব পাৰিব ইয়াতে মেনশন কৰা হৈছে লাষ্ট ডেট দিয়া হৈছে 25 নৱেম্বৰলৈকে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব আৰু পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জব অপৰচুনিটি মেডিকেল ৰিপ্ৰেজেন্টেটিভ পোষ্টটো মুকলি কৰা হৈছে মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ বিভাগত বিল্ড your career as a medical representative with assured job placement after a short training program তো ইয়াৰ কাৰণে আপোনালোক এটা short training লোৱা হ'ব আৰু short training program টো কমপ্লিট হোৱাৰ পিছতে medical representative আপোনালোকে জয়েন কৰিব পাৰিব শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে তো যোনসকল ক্যান্ডিডেটে গ্ৰেজুৱেট কৰিলে তেওঁলোকে যদি ইন্টাৰেষ্টেড হয় মেডিকেল ৰিপ্ৰেজেন্টেটিভৰ কাৰণে আবেদন কৰি ল'ব পাৰিব এজ লিমিট 25 বছৰলৈকে যোনসকল ক্যান্ডিডেট আছে তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ট্ৰেইনিং প্ৰভাইডাৰ সাকসেডাৰ তো আপোনালোকৰ ট্ৰেইনিং লোৱা হ'ব ট্ৰেইনিংৰ পিছতে আপোনালোকে সাকসেস হ'ব পাৰিব কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ যদি পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় 94083 66076 আনটো হৈছে 757899854787 তো এই নম্বৰ দুটা যোগাযোগ কৰি সকলোখিনি জানি ল'ব পাৰিব লগতে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হয়নে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্ট জব ভেকেন্সিজ ইমিডিয়েট জয়নিং তো পোষ্ট মুকলি কৰা হৈছে আৰ্জেন্ট জব ভেকেন্সি আৰু ইয়াৰ কাৰণে ইমিডিয়েট জয়নিং কৰিব কোৱা হৈছে পোষ্ট কেটা হৈছে টেলিকলাৰ বেক অফিস কাস্টমাৰ সাৰ্ভিস আৰু এক্সিকিউটিভ তো টোটাল 4টা পোষ্ট মুকলি কৰা হৈছে টেলিকলাৰ কাৰণে ফিমেল বা মেল সকলে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে আবেদন কৰিব পাৰিব বেক অফিচৰ কাৰণে গ্ৰেজুৱেট লাগিব
কাস্টমাৰ সাৰ্ভিসৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে গ্ৰেজুৱেট লাগিব তো যদি ইন্টাৰেস্টেড হয় এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইমিডিয়েট জয়নিং প্ৰিফেড তো যোন সকলে ইমিডিয়েট জয়নিং কৰিব তেওঁলোকক প্ৰিফেড দিয়া হ'ব কন্টাক্ট নম্বৰ দিয়া হৈছে দুটাকৈ জবটো লোকেশনটো মেনশন কৰা হোৱা নাই যদি আপোনালোকে লোকেশনটো জানিব বিচাৰে ইয়াতে যোন দুটা কন্টাক্ট নম্বৰ দিয়া হৈছে 80992 36635 আনটো হৈছে 6003238005 তো এই নম্বৰটোত যোগাযোগ কৰি লোকেশনটো জানি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে কন্টাক্ট নম্বৰ কেইটা যোগাযোগ কৰি আপোনালোকে এই পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ